নমস্কাৰ। আজি আমাৰ মাঘী পূৰ্ণিৰ উপলক্ষে সকলো অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা কামনা কৰিছোঁ। এইটো আমাৰ যিটো মাঘী পূৰ্ণি আছে, এই মাঘী পূৰ্ণিটো দুদিনীয়া কাৰ্যসূচীৰে কৰা হয়। ইয়াত নাম কীৰ্তন, খোৱা বোৱা আৰু সকলোকে প্ৰসাদৰ আয়োজন কৰা হৈছে। ইয়াতে দুদিন ধৰি নাম কীৰ্তন এই বৰ্তমান যেনেকৈ চলি আছে এনেকৈয়ে চলি থাকে। এইভাবে আমি সকলো মানিকপুৰী কবিৰ ভক্তসকলে যিমানটো আছোঁ, কবিৰ ভক্তসকলৰ আজিৰ দিনটো আমাৰ সবতকৈ মহত্বপূৰ্ণ দিন বুলি আমি অনুভৱ কৰিছোঁ আৰু সকলোকে অসমবাসীকে সুখ শান্তি দিয়ে বুলি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। নমস্কাৰ। নমস্কাৰ। আজি যি দুদিনীয়া কাৰ্যসূচীৰে কবিৰপন্থী সমাজে এই মাঘী পূৰ্ণিমা ভাগ উদযাপন কৰিছিলে, এই উদযাপন কমিটিক মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে মাঘী পূৰ্ণিমাৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। চাহেব বন্দী সকলোকে মাঘী পূৰ্ণিমাৰ শুভেচ্ছা থাকিল আৰু ইয়াত উপস্থিত হৈ আমাৰ মাঘী পূৰ্ণিমা কমিটি হৈ অহাৰ বাবে বহুত বহুত ধন্যবাদ। নমস্কাৰ। চাহেব বন্দী চাহেব, আজি মাঘী পূৰ্ণিমাৰ পবিত্ৰ দিন আৰু এই পবিত্ৰ দিনতে আমি আমাৰ যি কবিপন্থী সমাজৰ মাঘী পূৰ্ণিমা উৎসৱ উদযাপন কৰিছে। তো আমাৰ গুৰুজনাৰ আজি অদৃশ্য তিথি বুলি হিচাপে আমি মাঘী পূৰ্ণিমা উৎসৱটো উদযাপন কৰি আহিছোঁ প্ৰত্যেক বছৰে আৰু বিগত বছৰ দৰে আমি এই বছৰো খুব সুন্দৰকৈ আয়োজন কৰিছোঁ আৰু কাৰ্যক্ৰম অনুসৰি আছিলে ৰাতিপুৱা ভাগত যোৱাকালি আছিলে আমাৰ দুদিনীয়া কাৰ্যক্ৰম। যোৱাকালি আমাৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু আজি দিনজোৰা কাৰ্যসূচীত আমি শোভাযাত্ৰা কৰিলোঁ। তাৰ লগতে আমি আমাৰ যি চৌকা আৰতি আছে চৌকা আৰতি কৰিলোঁ আৰু এতিয়া আমি যিসকল অতিথি আহিছে তেওঁলোকক আমি এসাঁজ ভোজ দি পেলাই আমি প্ৰসাদ বিতৰণ কৰি অনুষ্ঠানটো সকলো ৰাইজৰ সহযোগিতা পাই আমি সাফল্যমণ্ডিত বুলি ভাবি সকলো অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। জয় আই অসম। চাহেব বন্দী চাহেব।